নমস্কাৰ পঞ্চায়ত নিৰ্বাচন 2025 গল আৰু পঞ্চায়ত নিৰ্বাচনত নতুন প্ৰগতিশীল ৰাজনৈতিক দল হিচাপে ৰাজ্যিক দল হিচাপে ৰাইজৰ দলে যথেষ্ট ভাল ফলাফল কৰিছে আৰু ইয়াক লৈ গুৱাহাটী শিল্পগ্ৰামত ৰাইজৰ দলৰ এখন পৰ্যালোচনা সভা হ'ল এই সভাতে ৰাইজৰ দলৰ পৰা জয় হৈ অহা জেপি আৰু এপি মেম্বাৰসকলক লৈ এখন পৰ্যালোচনা সভা হ'ল আৰু এই সভাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকলে জয় হৈ আহিলে তেখেতলোকক লৈ অখিল গগৈ ডাঙৰীয়াই শপত বাক্য পাঠ কৰালে শপত বাক্য পাঠ কৰাই আগন্তুক যে 26ৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ বাবে সাজু হোৱা কথা ক'লে হয় আপোনালোকে চাওক এয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত ৰাইজৰ দলৰ পৰ্যালোচনা সভা আৰু এই সভাতে আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন ইয়াক লৈ যি ৰাইজৰ দলৰ প্ৰস্তুতি এই প্ৰস্তুতি সন্দৰ্ভত বিতং ৰূপত আলোচনা কৰা হ'ল আৰু আজিৰ পৰা যিসকল প্ৰতিনিধিয়ে আহি আজি পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিলে আজিৰ পৰা তেখেতলোকে নিজ নিজ অঞ্চলত 2026ৰ বাবে কাম কৰিব ৰাইজৰ দলৰ এজন বিধায়ক ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত এটা ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলৰ সাংগঠনিক ভেটি শিৱসাগৰতে কেৱল নহয় এতিয়া সমগ্ৰ অসমত হদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ দলৰ সাংগঠনিক ভেটি এতিয়া মজবুত হৈছে আৰু ৰাইজৰ দলেও তেখেতলোকে প্ৰকাশ কৰিছে যে তেখেতলোকে এই পঞ্চায়ত নিৰ্বাচনত যথেষ্ট ভাল ফলাফল কৰিছে আৰু আগন্তুক দিনত ৰাইজৰ দলে ইয়াতকৈ ভাল ফলাফল কৰিব আপোনালোকে দেখিছে যে বহু জিলা পৰিষদৰ সমষ্টিত ৰাইজৰ দল দ্বিতীয় স্থানত আছে আৰু কংগ্ৰেছ তৃতীয় গতিকে নতুন এটা প্ৰগতিশীল ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলে ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে বহু ৱাৰ্ডত ৰাইজৰ দলে বিজেপিতকৈ বেছি ভোট পাইছে কংগ্ৰেছতকৈ বেছি ভোট পাইছে গতিকে ৰাইজে যে ৰাইজৰ দলটো আদৰি লৈছে এই কথাখিনি এতিয়া স্পষ্ট হৈছে আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছো অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত আপোনালোকে চাওক কিদৰে ৰাইজৰ দলে আগন্তুক দিনৰ পৰিকল্পনা কৰিছে আমি আশা কৰিছো যে ৰাইজৰ দলে 2026ত কিং মেকাৰ দৰে তেখেতলোকে আত্মপ্ৰকাশ কৰিব কমেও 20ৰ পৰা 25 জন বিধায়ক ৰাইজৰ দলত জিকি আহিব আৰু ৰাইজৰ দলক লগত নোলোৱাকৈ কোনো ৰাজনৈতিক দলে যে 2026ত চৰকাৰ গঠন কৰিব নোৱাৰে এই কথাটা এতিয়া স্পষ্ট হৈছে আমি আপোনালোকৰ দৃষ্টিভংগীৰে আপোনালোকৰ মতামতসমূহ বিচাৰিছো আপোনালোকৰ মতামতসমূহ দিব যে ৰাইজৰ দলে কেনেকৈ কাম কাজ কৰিব লাগে ৰাইজৰ দলে সদায় মিত্ৰতাৰ কথাবোৰ কৈ আছে কিন্তু কংগ্ৰেছ যেন প্ৰতিদিনে তেখেতলোকে অহংকাৰী হৈ পৰিছে তেখেতলোকে মাটিত ভৰি থব খোজা নাই তেখেতলোকে মিত্ৰতাৰ কথাবোৰ নকয় মিত্ৰতাৰ কথাবোৰ ক'লে তেখেতলোকে উপায়দাং মৰা কথাবোৰ কয় গতিকে কংগ্ৰেছৰ লগত মিত্ৰতা হয় নে নহয় বা কংগ্ৰেছৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব লাগে নে নালাগে এই কথাখিনিও আপোনালোকৰ দৃষ্টিভংগী আপোনালোকে মতামত দিব কিন্তু এটা কথা স্পষ্ট হৈছে যে নতুন ৰাজনৈতিক দল হিচাপে ৰাজ্যিক দল হিচাপে ৰাইজৰ দলে যথেষ্ট সমাদৰ লাভ কৰিছে ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে